প্রথম আমাক প্রশ্ন দিছে 1 নম্বর যে স্টেট ডিফারেন্স বিটুইন এসিডস এন্ড বেসেস অম্ল আর ক্ষারকৰ মাজত পার্থক্য লিখা আমি উত্তরটা এনেদৰে কৰিম এনসার যে ডিফারেন্স বিটুইন এসিডস এন্ড বেসেস এটো ইংৰাজী মাধ্যম লিখিবা অসমীয়া মাধ্যম লিখিবা যে অম্ল আৰু ক্ষাৰকৰ পার্থক্য যে অম্ল আৰু ক্ষাৰৰ পার্থক্য 1 নম্বৰ দিবা যে এসিড আর সোর ইন টেস্ট এন্ড বেসেস আর বিটার টু টেস্ট অসমীয়াত দিবা যে 1 নম্বৰ যে এসিডৰ সোৱাদ টেঙা আনহাতে ক্ষাৰৰ সোৱাদ তিতা তাৰপিছত 2 নম্বৰ যে এসিড টার্নস ব্লু লিটমাস টু রেড এন্ড বেসেস টার্নস রেড লিটমাস টু রেড রেড লিটমাস টু ব্লু হ'ব ইয়াত ব্লু ব্লু ইয়াত ভুল হৈ আছে BLUE মানে এসিডে কি কৰে নীলা লিটমাস ৰঙা কৰে আৰু বেসেস ৰঙা লিটমাস নীলা কৰে টার্নস টু ব্লু দিবা BLUE ব্লু ইয়াত আছে চ এইটো ব্লু আৰু অসমীয়াটো ঠিক আছে লিখিবা যে এসিডে নীল হৈ আছে নীলা হ'ব ইয়াত প্ৰিন্টিং মিস্টেক হৈ যায় কাৰণ মই ঠিক কৰি দিওঁ যিখিনি মিস্টেক থাকিব যে এসিডে নীলা লিটমাস ৰঙা কৰে আনহাতে ক্ষাৰে ৰঙা লিটমাস নীলা কৰে এসিডে নীলা লিটমাস ৰঙা কৰে আনহাতে ক্ষাৰে ৰঙা লিটমাস নীলা কৰে ঠিক আছে এইটো ঠিক আছে জাস্ট অসমীয়াটো ভাঙনি কৰি দিছো ইংৰাজীটোৰ ঠিক আছে ধুনীয়াভাৱে দিছো আনসাৰখিনি তাৰপিছত আমাক 3 নম্বৰ পাৰ্থক্য দিবা 4 নম্বৰ হৈছে 3 নম্বৰ বুলি দিবা 3 নম্বৰ পাৰ্থক্য দিবা এইটো 1 2 3 1 2 3 এইটো মই নিজে টাইপিং কৰিছো অকমান মিস্টেক হৈ থাকিলে সেই কাৰণে মই নিজে ঠিক কৰাই দিওঁ ঠিক আছে 3 নম্বৰ পাৰ্থক্য লিখিব যে এসিডস কন্টেইনস হাইড্ৰোজেন আয়ন এন্ড বেসেস কন্টেইন হাইড্ৰক্সিল আয়ন অসমীয়াত দিবা যে এসিডে হাইড্ৰোজেন আয়ন মুক্ত কৰে আনহাতে ক্ষাৰে হাইড্ৰক্সিল আয়ন মুক্ত কৰে ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে ammonia is found in many household products such as window cleaners it turns red litmus blue what is its nature অসমীয়াত দিছে যে খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুত ঘৰুৱা এমোনিয়া থাকে ই ৰঙা লিটমাস নীলা কৰে ই কি প্ৰকৃতি গতিকে ৰঙা লিটমাস যেতিয়া নীলা কৰে তেতিয়া ৰঙাটো যেতিয়া নীলা কৰিব তেতিয়া হ'ব কি ক্ষাৰকীয় এনসার লিখিম যে ammonia has basic nature অসমীয়াত দিম যে এমোনিয়াৰ প্ৰকৃতি ক্ষাৰকীয় ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 3 নম্বৰ প্ৰশ্ন দিছে নেম দা সোর্স from which litmus solution is obtained what is the use of this solution মানে 3 নম্বৰ প্ৰশ্ন দিছে যে লিটমাস দ্ৰব্যৰ উৎসটোৰ নাম লিখা এই দ্ৰব্যৰ ব্যৱহাৰ কি গতিকে লিটমাস দ্ৰব্যটোৰ নাম লিখিব গৈছে আৰু লিটমাস দ্ৰব্যৰ উৎসটোৰ নাম লিখিব গৈছে আৰু এই দ্ৰব্যৰ ব্যৱহাৰ কি আমাক লিখিব গৈছে এটো 3 নম্বৰ প্ৰশ্ন ঠিক আছে ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম দি আছো একেলগে আনসার কৰিবা যে লিটমাস সলিউশন ইজ এক্সট্ৰাক্টেড ফ্ৰম লাইকেনস লাইকেনৰ পৰা লিটমাস সলিউশন এক্সট্ৰাক্ট কৰা হয় ইট ইজ ইউজড টু ডিটারমাইন whether the given solution is acidic or basic গতিকে ক্ষাৰ বা অম্ল বা ক্ষাৰ যদি এটা আমি পৰীক্ষা কৰিব যা তেনেহলে আমি এই লিটমাস ব্যৱহাৰ কৰো লিটমাসটো লাইকেন এটা গছত থাকে লাইকেনৰ পৰা আমি সংগ্ৰহ কৰো ঠিক আছে গতিকে আমি উত্তৰ কৰিম অসমীয়া দি যে লিটমাস দ্ৰব্য উৎপন্ন কৰা উৎস হল লাইকেন এই দ্ৰব্যৰ দ্বাৰা কোনো প্ৰদত্ত দ্ৰব্য আম্লিক নে ক্ষাৰকীয় প্ৰমাণ কৰিব পাৰি ঠিক আছে 4 নম্বৰ প্ৰশ্ন দিছে যে is the distilled water acidic basic or neutral how would you verify it কৈছে যে পাতিত পানী আম্লিক ক্ষাৰকীয় নে প্ৰশম তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা গতিকে পাতিত পানী আমি কেনেকৈ প্ৰমাণ কৰিম আনসার কৰিম যে distilled water will be neutral we can verify it by showing that neither blue nor red litmus paper change its color when dipped in it গতিকে অসমীয়াত লিখিবা যে উত্তৰ যে পাতিত পানী প্ৰশম পাতিত পানীত লিটমাস পেপাৰ ডুবাই দিলে লিটমাসৰ বেঙুনীয়া বৰ্ণৰ পৰিৱৰ্তন নহয় গতিকে ই প্ৰশম গতিকে লিটমাসৰ পেপাৰ আমি ডুবাই দিলে আমি কি ৰং পৰিৱৰ্তন নহয় গতিকে এটো প্ৰশম হ'ব নিউট্ৰেল হ'ব ঠিক আছে তাৰ পিছত আমাক 5 নম্বৰ প্ৰশ্ন দিছে 5 নম্বৰ প্ৰশ্নৰ আনসাৰ ইমানখিনি 5 নম্বৰ প্ৰশ্নটো পঢ়া যে describe the process of neutralization with the help of an example 5 নম্বৰ যে এটা উদাহৰণ সহ প্ৰশমন প্ৰক্ৰিয়াৰ বৰ্ণনা কৰা আমি উত্তৰ কৰিম ইংৰাজী দি উত্তৰ কৰিম প্ৰথম যে the reaction between an acid and a base is known as neutralization salt and water are produced in this process with the evolution of heat example দিম আমাক with example দিব গৈছে example টো এনেদৰে দিম যে example যে sodium hydroxide react with hydrochloric acid gives sodium chloride and water
এতিয়া 5 নম্বৰৰ অসমীয়াৰ কাৰণে উত্তৰ কৰিবা তোমালোকে ইয়াৰ পৰা যে পৰসম বিক্ৰিয়া যে এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়াক পৰসম বিক্ৰিয়া বোলে এই বিক্ৰিয়াত লৱণ আৰু পানীৰ উৎপন্ন হয় লগতে তাপৰ উদ্ভৱ হয় উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইডৰ লগত হাইড্ৰক্লোৰিক এচিডৰ বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হয় ইমানখিনি কৰিবা তোমালোকৰ 5 নম্বৰৰ উত্তৰ হৈ যাব ঠিক আছে স্ক্ৰিনশ্বট নহলে ভিডিওটো ৰখাই দি লিখি লোৱা ছাত্ৰ ছাত্ৰীসকল বোৰ্ড এক্সামত টপ কৰা কোনো ৰকেট সায়েন্স নহয় সেয়া হৈছে এটা সৰু